এরাম প্রভুর আগত পরি আছে সিদ্ধই চাই চাই নেত্ৰৰ আনন্দ নখন্দই কৃষ্ণ পদ মিশ্র তুলসীৰ গন্ধ যত নাখাৰন্ধে যাই প্ৰৱেশিলা হৃদয়ত। চাৰি সিদ্ধই যেতিয়া গ'ল যাই কৃষ্ণৰ পদমিশ্র তুলসীৰ গন্ধ পাইছে নাখাৰন্ধ্ৰেৰে প্ৰভুৰ আগত পৰি আছে স্তুতি কৰি। এটা তুলসীৰ গন্ধৰ কথা যে কৈছে, তুলসী কোনি? তুলসী আছিল বিষ্ণুৰ ভাৰ্যা, শংখচূড়ৰ স্ত্ৰী আছিলে আৰু কমলা নাম আছিল প্ৰথমতে, তাৰপিছত ৰূপত কাৰো লগত তুলনা নহয়, তুলসী হয় ৰূপে গুণে। বাঞ্ছা আছিল বিষ্ণুক স্বামী হিচাপে পোৱা, সেই কামনাটো পূৰণ কৰিলে। আৰু এই তুলসী গছ 24 ঘণ্টাই অক্সিজেন থ্ৰয়িং কৰিব পাৰে। আৰু এই তুলসী মিশ্ৰ তেওঁৰ পদুমৰ নিচিনা ভৰি দুখনৰ সুগন্ধি চাৰি সিদ্ধ সন সনন্দ সনত কুমাৰ সনাতন, এই চাৰি সিদ্ধৰ নাখাৰন্ধ্ৰত যেতিয়া বৈকুণ্ঠ গ'ল তাতে তেওঁলোকে পালে। এৰাম যদি তারা ব্রহ্মরেখে নিমগ্ন সদাই তবু চিত্ত পুলক হরিখ ভৈলকাই আনন্দে সম্ভ্রম হইয়া ঊর্ধ্ব দৃষ্টি করি কৃষ্ণ মুখ পদ্ম হবে চাৱে নেত্ৰ ভৰি। যেতিয়া প্ৰভু ভগৱন্ত আহিল তেওঁলোকৰ ওচৰত, তেওঁ ৰূপটো নেত্ৰ ভৰি চকু ভৰি একেবাৰে পান কৰিছে চাৰি সিদ্ধই। এৰাম লোভী মনৰ ৰথ পুনঃ দৃষ্টি চাই দেখি কৃষ্ণ পাদপদ্ম হৃদয়ে ধিয়াই ভুৱন মোহন মূৰ্তি ধ্যানৰ বিষয় আজি হে শ্ৰীমূৰ্তি ধৰি ভৈলা উদয়। আজি সেই শ্ৰীমুখে আহি তেওঁ দেখা দিছে প্ৰভু ভগৱন্তই চাৰি সিদ্ধই এনেকে তেওঁলোকৰ সেই ভাৱনাটোলৈ, সেই ৰূপটো ভাৱনাটোলৈ কৈছে। শ্ৰীমূৰ্তি, শ্ৰী মানে দেহধাৰী। শ্ৰী শব্দৰ অৰ্থটো তাত্ত্বিক অৰ্থ আছে এটা। তালিব্য শ্ৰী শব্দটো 3টা আখৰ লুকাই থাকে। তালিব্য 29 আৰু দীৰ্ঘই। তালিব্য মানে শৱ, এই দেহাটো শটো, শ বুলি যে কয় আমাৰ দেহা ভূত। 29 মানে ৰমণ কৰি থাকে এই দেহৰ মাজত কোনে? দীৰ্ঘই মানে ইখ ঈশ্বৰে। ঈশ্বৰে যেতিয়া পৰমাত্মা ৰূপে এই দেহৰ মাজত আমাৰ থাকে তেতিয়া আমি শ্ৰী হৈ থাকো, শ্ৰী। আৰু তেওঁ সেই চতুৰ্ভুজ আকাৰে উদয় হৈছে চাৰি সিদ্ধৰ আগত। এৰাম কীৰ্তঞ্জলি ঘূৰাই অৱনত কৰিকাই স্তুতি কৰিবাক লৈলা মাধৱ কচাই নিগদতি মুনি হব জগত নিবাস ৰূপে আমাৰ হাত ভৈলা প্ৰকাশ। কীৰ্তঞ্জলি কৰি মাধৱ, কৃষ্ণৰ আন এটা নাম মাধৱ। মা মানে লক্ষ্মী, ধৱ মানে প্ৰতিবাস স্বামী। হে জগত নিবাস, তুমি ব্ৰহ্মৰূপে আহি প্ৰকাশ হৈছে আমাৰ আগত, এই বুলি চাৰি সিদ্ধই স্তুতি কৰিছে। এৰাম ইপুনোৱা সজ্জনী নুহি কয় কৃপাময় আজি শ্ৰীমূৰ্তি ধৰি ভৈলা উদয় ও আমাৰ কিনো ভাগ্য পৰ্যন্ত নয়নে প্ৰত্যেকে দেখিলো ভগৱন্ত। আজি আমাৰ ভাগ্যোদয় হ'ল এইহেন পৰম ব্ৰহ্ম পৰম ঈশ্বৰ প্ৰভু ভগৱন্ত স্বচক্ষু দেখা পালো। চাৰি সিদ্ধই নিজকে ধন্য মানি পেলাই উপলব্ধি কৰি কৈছে, এৰাম তজু তত্ত্ব পিতৃয়ে দিল অন্তজি কালত
সেইকালে আমিও লভিছো হৃদয়ত, কিন্তু ব্ৰহ্মৰূপেহে আছিল দৰিখন, আৰু এইটো মূৰ্তি দেখি ভৈল ৰংগমন। তোমাৰ তত্ত্ব হে প্ৰভু পিতৃৰ পৰা পাইছিলো, ব্ৰহ্মাৰ পৰা, কিন্তু ব্ৰহ্ম ৰূপেহে আছিল দৰিখন, আৰু এইটো মূৰ্তি দেখি ভৈল ৰংগমন। আজি যিটো মূৰ্তি তোমাৰ দেখা পালো, বৰ আনন্দিত হলো হে প্ৰভু। হে ভগৱন্ত যিটো ৰূপ আছা ধৰি, সৰ্বক্ষণে ভক্ত কয় আনন্দ আশা কৰি, তজু কৃপা গুণে লভি শ্ৰৱণ কীৰ্তন, হৃদয়ে তোমাক দেখা পাৱে মুনিগণ। হে ভগৱন্ত যিটো ৰূপ আছা ধৰি, এই ৰূপে ভকতক সদায় আনন্দিত কৰে তোমাৰ এই ৰূপটোই। তজু কৃপা গুণে লভি শ্ৰৱণ কীৰ্তন, হৃদয় তোমাক দেখা পায় মুনিগণ। আৰু তজু কৃপাতে শ্ৰৱণ কীৰ্তন লাভ কৰি হৃদয় তোমাক দেখা পায় সকলো মুনিগণে। ভগৱন্ত, প্ৰভু ভগৱন্ত, প্ৰভুৰ আন এটা নাম ভগৱন্ত। ভগ যাত্ৰাতে বন্ত হৈ থাকে, এইবিলাক বহু বচনমূলক শব্দ। ভগ হৈছে তিনিবিধ, জ্ঞান, বৈৰাগ্য আৰু ঐশ্বৰ্য। এই তিনিটাক ভগ বুলি কয়। যাত তাতে বন্ত থাকে তেওঁই ভগৱন্ত। ঐশ্বৰ্য শব্দটো বহু বচনমূলক। 8বিধ ঐশ্বৰ্য আছে: অনিমা, লঘিমা, মহিমা, প্ৰাপ্তি, প্ৰকাম্য, ইচিতা, বচিতা আৰু কামমচিতা। এই 8বিধক কি বুলি কয়? ঐশ্বৰ্য। এই সমস্ত গুণখিনি যাৰ তাতে বন্ত হৈ থাকে তেওঁৱে ভগৱন্ত। এৰা ভকত হবৰ নানা সুখয়াতি হয়, কহু আমি সবেতা কহু না কৃপাময়, একান্ত শৰণ হুয়া তজু চৰণত, শ্ৰৱণ কীৰ্তন কৰে তাহাৰ সতত। ভকত হবৰ নানা সুখ আতিশয়, কেতিয়া সুখটো আহে? একান্ত শৰণ হুয়া তজু চৰণ, যে শ্ৰৱণ কীৰ্তন অহৰহ কৰিব পাৰে সেইজনে হৈছে আটাইতকৈ সুখী। জয় বিজয় পাৰিষদে চাৰিসিদ্ধক প্ৰৱেশ কৰিব নিদিলে নহয়, বেত্ৰাঘাত কৰিলে। জয় বিজয় কোনে আছিল এইটো আমি জানিব লাগিব। বৈকুণ্ঠত 14জন পাৰিষদৰ ভিতৰত 2জন জয় আৰু বিজয়। জয় বিজয় কাৰ পুত্ৰ আছিল? কাশ্যপ আৰু সন্ধ্যা দেৱীৰ পুত্ৰ আছিল। সন্ধ্যা দেৱী হৈছে স্বৰ্গৰ অপেশ্বৰী। এদিনাখন সন্ধ্যা দেৱীয়ে সন্ধ্যা সময়ত আৱিৰ্ভাৱ হ'ল। সেই সময়ত কাশ্যপ ঋষি আহি আছিল। সন্ধ্যা দেৱীক দেখা পাই কামনাৰ বশৱৰ্তী হ'ল, হৈ পেলাই ৰমণ কৰে। আৰু ৰমণৰ ফলত অবৈধভাৱে 2টা সন্তান জন্ম হয়। সন্ধ্যা দেৱীতো নাথাকে পোহৰ হলে, তেওঁ গুচি গ'ল। কাশ্যপ লজ্জিত হ'ল অলপ, অবৈধভাৱে হ'লতো, গতিকে সেই সন্তান 2টা এৰি গুচি গ'ল। সেই সন্তান 2টাৰ নাম কি হ'ল? জয় আৰু বিজয়। সেই শিশু 2জনে কান্দিব ধৰিলে। এনেতে বিষ্ণুই লক্ষ্য কৰিলে কথাটো। তেওঁ পালক নহয়, পালন কৰে আমাক, পালনতা। গতিকে এই সন্তান 2টাকো ৰক্ষণাবেক্ষণ দিব লাগে। তেওঁ আহিল আৰু কান্দি থকা মুখ দুখনত আঙুলি 2টা ভৰাই দিলে বন্ধ কৰি। এনেতে নাৰদী আহিছিল। নাৰদীটো আহি দেখা পালে। নাৰদী আৰু জট কৰে না, প্ৰভু ঈশ্বৰে এই সন্তান 2টা ক'ত পালে, কেনেকে হ'ল? লক্ষীক লগাই দিলে যায়, এনে এটা সন্তান 2টা দেখোন। লক্ষীৰ খং উঠিল, কেনেকে এই সন্তান 2টা পালে? না কিবা বেয়া কৰ্মত লিপ্ত হৈ হ'ল? ঠেহ পাতিলে আৰু সুধিলে। সমস্ত কথাখিনি প্ৰভু ভগৱন্তই ক'লে লক্ষীক। আৰু সেই 2টা যমজ সন্তানে জয় আৰু বিজয়। আৰু অভিশাপ, লক্ষ্মীৰো অভিশাপ আছিল। কেনেকে লক্ষ্মী অভিহিত কৰে এই জয় বিজয়ক? যেতিয়া এই জয় বিজয়কাৰৰ দুৱাৰত থলে প্ৰভু ভগৱন্তই নি, এই জয় বিজয় হৈছে কি? কাশ্যপ আৰু সন্ধ্যা দেৱীৰ পুত্ৰ।
এৰা ভকতিৰ শতপূৰ্ণ হুয়া থাকে হিয়া তুমি যদি মুকুতি প্ৰসাদ দয়া নিদিয়া তবু তাকো তারা হবে নকৰে আদৰ কি কহিব কথা ন ইন্দ্ৰাদি পদৰ যাৰ ভকতি ৰসত পূৰ্ণ হৈ থাকে হিয়া এই হৃদয় তুমি যদি মুকুতিও দিয়া তথাপিও তেওঁলোকে বাঞ্ছা নকৰে সেইকাৰণে মাধৱদেৱে আমাৰ মাধৱ গুৰুৱে লিখিছে নামঘোষাৰ প্ৰথম শাৰীতে মুক্তিত নিস্পৃহ যিতু সেই ভকত নামু ৰসমৈ মাগু ভকতি সমস্ত মস্তকমণি নিজ ভকতৰ বৈশ্য ভজু হেন দেৱ যদুপতি ভক্তিৰ আগত মুক্তি বিড়ম্বনা মুক্তি কোনি তুলনা নহয় ভক্তি হৈছে শ্ৰেষ্ঠ মুকুতিও নিবিচাৰে প্ৰকৃত ভকতসকলে সমস্ত মস্তকমণি নিজ ভকতৰ বৈশ্য হৈ যায় মস্তকমণি কায় ফুলৰ এটা ফুল এটা যদি পাহি কেইটা ছিঙি দিয়া যায় এটা লাৰু হেন ওলাই যায় এইটো হৈছে মস্তকমণি পাহিবিলাক কাৰ দেৱ দেৱী যিমান আছে সেই মস্তকমণি প্ৰভু ভগৱন্তই নিজ ভকতৰ বৈশ্য হয় তেওঁ ভকতৰ বৈশ্য তেওঁ কৈছে এঠাইত মই যদিও স্বতন্ত্ৰ মই স্বাধীন মই কিন্তু ভকতৰ পৰাধীন নহয় বা গতিকে এই তত্ত্বটো ক'ত সোমাই দিছে আমাৰ দশমৰ জমালুৰ্জন ভঞ্জন যে এদিনাখন যশোদাই কৃষ্ণক উৎপাত কৰি থাকাই বোলে কৃষ্ণক বান্ধবা লাগিল এই বুলি যশোদাই কি কৰিলে গকুলততো কত গৰু আছে পঘা এডাল আনিলে আনি বান্ধিলে বান্ধে 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 দুই আঙুল নাটে সেইকাৰণে কৃষ্ণৰ আন নাম দামোদৰ দুটা শব্দ সন্ধি হৈ পেলাই দামোদৰ নামটো হৈছে কি দুটা শব্দ দাম যোগ উদৰ দাম মানে পাঘা উদৰ মানে কঁকাল বা পেট এই বান্ধতে চিন এটা হৈছিল সেইকাৰণে কৃষ্ণৰ সেই নামটো সেনেকে হোৱা দামোদৰ বান্ধে 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 দুই আঙুল নাটে দুই আঙুলৰ কিয় নাটব লগা হ'ল পাঘাটো একডাল নহয় গোটেই পাঘাবিলাক শেষ কৰি পেলাক গকুলৰ বান্ধে 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 দুই আঙুল নাটে এইবিলাক ৰছীত ধৰলাক এই যে কাপোৰ টানা ৰছী আছে বান্ধে 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 দুই আঙুল নাটে ৰছী শেষ কৰি এটা কাপোৰত ধৰলাক কাপোৰ চিৰি চিৰি বান্ধে 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 দুই আঙুল নাটে তেতিয়া যশোদা নাৰ্ভাছ ৰাঙা চিঙা পৰি মই ল'ৰাটোক কিয় বান্ধবা নলো হে প্ৰভু মই চলিটোক বান্ধবা নলো তেতিয়া যশোদা মানে ভকত না ভকতো দুখ সহ্য কৰিব নোৱাৰে তো সেইকাৰণে ভকত বৎসল তেওঁ নিজে নিজে বান্ধ খালে আৰু দুই আঙুল নাটাৰ তাৎপৰ্যটো হৈছে কি আমাৰ শৰীৰত মই মোৰ আৰু মমত্ব এই তিনিবিধ অহংকাৰ আছে মই মানে অহং শব্দৰ পৰা সংস্কৃত ময়ে এইটো মই কৈছো এই মাটিখিনি মোৰ এই দালানটো মোৰ কোনি মই তেওঁৰ আগত চব এৰি থৈ যাব নালাগিব এই সংসাৰত মৰাৰ পিছত শ্মশানকলৈ লৈ যাব এই যে টাইলছ ঘৰ বান্ধো মস্ত দালান সেই টাইলছ ঘৰৰ কাম নহয় বাহিৰ কৰি থব মৰাৰ পিছত চটল জাগা হ'ল চটল খেন অলপ পিছত চটল খেনৰ জাগা নহ'ব হয়তো বাঁহ কাটি থাকব নিবাৰ হৈছে বোলে খবৰ আহিব নীলাক চটলত ভূটা এটা জ্বলাই থব আৰু এই যে আমি যে নানানটা এই যে প্ৰসাধন কৰোঁ সোণা চনা এইবিলাক আইসকলৰ বালা মোৰ ইঞ্জিনিয়াৰ বেটাই দিছে 10 তলাৰ এই বালা পিন্ধছো মই অহংকাৰত কওঁ এই বালাও টানি টানি ওইলাব তাৰমানে সোণাৰ ওইলাই ৰাখো কি পূৰ্বা দিব এই জাঙেকে দিয়া সেই চাদৰখন দি মেখেলাখন দি লং পেণ্টটো দি চব পূৰক জোতা চেণ্ডেল চব পূৰক সোণাখিনি নেবি সোণাৰ ৭৫,০০০ দাম হৈছে সোণাখিনি কাঢ়ি ৰাখো গতিকে অবস্তুৰ প্ৰতি আমি আকৃষ্ট হৈ কি লাভ এই কথাতে উত্থাপন কৰিছে আচলতে অবস্তুৰ প্ৰতি আমি আকৃষ্ট হৈ এই সংসাৰৰ জীৱবিলাকে হাবুডুবি খাই মৰো বস্তু কি গুৰুদেৱ নাম ভকত এই বস্তু আৰু সাৰ্বজনীন ভাই বস্তু কি আমাৰ মল্লিৰ লগত যি যাব আমাৰ ধৰ্ম এইবিলাক হৈছে বস্তু বাকীতো অবস্তু
ধন সম্পত্তি মাটি এইবিলাক অবস্তু। তেওঁ যশোদালৈ কি আছিল, মই মোৰ চুলিক বান্ধিম বুলি খেদি থৈছে অহংকাৰতে। তেওঁ কৰে তেনেকে বান্ধিব পাৰিনে? তেওঁক বান্ধিব পাৰি কিহেদি? কেৱল ভক্তিৰ দ্বাৰাই। এনেকে যেতিয়া দিলাক, হে প্ৰভু মই চলিটোক বান্ধবা নললো, তেওঁ নিজে নিজে বান্ধ খালে। সেইকাৰণে তেওঁ কৈছে, মই যদিও স্বতন্ত্ৰ, সকলোবিলাক মোৰ তলত। আমি এই কেইদিনমানৰ কাৰণে সংসাৰক আহি আছোঁ, বাপসকল আইসকল। এই সংসাৰৰ পৰা গুচি যাব লাগিব। দ্য হোল ৱৰ্ল্ড ইজ ষ্টেজ, শেক্সপিয়াৰে কৈছিল, এণ্ড উই আৰ অল এক্টৰ্ছ। আমি এই পৃথিৱীখন এখন ৰংগমঞ্চ, আমি ভাও দিব আহিছোঁ। ভাওবিলাক যাতে ভাল হয়। কিয় ভাৱৰীয়া বুলি কৈছে? নাটকত চবৰে একে ভাও নাথাকে না। কিছুমান গোটেই দৃশ্যতে থাকে, কিছুমানে সোনকালে এটা দৃশ্যতে শেষ হয়, অৰ্থাৎ কিছুমান সোনকালে মৰে। এইয়ে নাটক বা আৰু সংসাৰৰ সুখটো কি বুলি কৈছে? নাটকত ৰজা হোৱা হেন কথা। কোনোবা খেতিয়ক একজনে, হালোৱা মানুহ একজনে, গাঁৱততো আগতে ধৰ্মমূলক নাটকে হৈছিল, গোটেই ৰাতিয়ে ৰাজা হল, নাটকত দপদপে থাকিল, পুৱা হলে হাল বাব গ'ল। তাৰমানে অমুকে ৰাজা হৈছিলে, আজি হাল বাব গ'ল। গতিকে হে মোৰ বাপ বান্ধৱ আই মাতৃ হ'ব, আমি ঈশ্বৰমুখী হ'ব লাগিব। এই মনুষ্য জীৱন পাইছোঁ, এনে পোৱা নাই। ঈশ্বৰমুখী যাতে হওঁ, সেইটোৰ কাৰণে চেষ্টা কৰিবলৈ, নহ'লে কি হ'ব, আমাৰ এই জীৱন ধাৰণ কৰা সাৰ্থকতা নহ'ব। সেইকাৰণে মাধৱগুৰুৱে নামঘোষাত কৈছে, বিষয় সম্বন্ধ সুখ সমস্ত জনিতে পাই, হৰিৰ সেৱা একস্থানে নাই, হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্য তনু, জানি ফুৰা হৰি গুণ গাই। কি কৈছে? ভকতি ৰসত পূৰ্ণ হোৱা থাকে যাৰ হিয়া, তুমি যদি মুকুতি প্ৰসাদ আনি দিয়া, তভুত আকৌ তাৰা হবে নকৰে আদৰ। প্ৰকৃত ভকতসকলে তুমি যদি মুক্তিও দিবা খোজা, তেওঁলোকে বাঞ্ছা নকৰে। কি কহিব কথা আন ইন্দ্ৰাদি পদৰ। ইন্দ্ৰ মানে ভোগ, ইন্দ্ৰৰ তাত্বিক অৰ্থ হৈছে ভোগবাদ। এৰাম আজি আমি অপৰাধ কৰিলো বিষ্ণুৰ, তাকো আৱে নিবেদন কৰো দামোদৰ। আজি সীমা কৰি পূৰ্ব বয়সত বাপ, আমাৰ কিঞ্চিত নভৈলে কপাপ। আমি অপৰাধ কৰিলো, তোমাৰ ভৃত্যক আমি অভিশাপ দিলো, জয় বিজক চাৰি হৃদয় কৈছে। ইমান দিনে ইমান বয়স হ'ল, আমি বয়সতো 500 বৰিষৰ দৰেতো বৃদ্ধ এনে, কিন্তু চাৰি হৃদয় 5 বছৰৰ ল'ৰা যেনেকুৱা, তেনেকুৱা তেওঁলোকৰ দেহৰ গঠন। আৰু দিগম্বৰ, দিগম্বৰ শব্দ অৰ্থ দিগেই যাৰ অম্বৰ, দিশেই যাৰ অম্বৰ, উলংগ অৰ্থাৎ অম্বৰ মানে ড্ৰেছ বা কাপোৰ। গতিকে আমি বৰ দোষ কৰিলোঁ, আপোনাৰ এই ভৃত্যক আপোনাৰ আমি অভিশাপ দিলোঁ, হে দামোদৰ। এৰাম আৱে কোনো দুৰ্ঘৰসী জিল পাপচই, যিহেতু হাপিলত জু ভকত দুত, এই পাপে ঘূৰ নৰকত জন্ম হুক, কিন্তু পাদপদ্ম মাত্ৰ চিত্তে চিন্তি ৰোগ। আমি সাংঘাতিক পাপ কৰিলোঁ হে প্ৰভু। চাৰি হৃদয় কৈছে, আপোনাৰ এই ভৃত্যক আমি অভিশাপ দিলোঁ, এই পাপে নৰকত জন্ম হোক, আমাৰ যাতে আমাৰ নৰকতে জন্ম হওক, ইমান পাপ কৰিলোঁ আমি। এই পাপে কিন্তু পাদপদ্ম মাত্ৰ চিত্তে চিন্তি ৰোগ, য'তেই জন্ম নলংক আমি, চাৰি হৃদয় কৈছে, আপোনাৰ যাতে পাদপদ্ম আমি চিন্তি থাকিব পাৰোঁ, আমাৰ কৰ্মফল অনুযায়ী। এই এটা কিন্তু লীলা দে প্ৰভু ভগৱন্তৰ। তেওঁ নিজে সাপ দিয়াৰ মানে উদ্বেগটো আনি দিছে প্ৰভু ভগৱন্তই, যে জয় বিজয়, এই এটা লীলা, প্ৰাৰব্ধ। তিনিবিধ কৰ্মফল ভোগ আমি সংসাৰত, প্ৰাৰব্ধ, আৰব্ধ আৰু অনাৰব্ধ। প্ৰাৰব্ধ কি? আগৰ জন্মত যেনেকে ভীষ্মই, আমাৰ প্ৰশ্ন হয় ন, ভীষ্ম যে হৰসজ্জাত পৰিছিল, কিয় হৰসজ্জাত পৰিব লাগে ইহেন বৈষ্ণৱে, এনে এটা প্ৰশ্ন হয়। এই ভীষ্মই কিয় হৰসজ্জাত পৰিছিল? প্ৰাৰব্ধ কৰ্মফল প্ৰতিফলন, কৰ্মফলৰ। কি প্ৰাৰব্ধ? অষ্টবসু আছিল ভীষ্ম অৰিজিনটো। 8জন দেৱতা, শেষৰ দেৱতাজনৰ নাম প্ৰবাস অৰ্থাৎ ভীষ্ম। এদিনাখন তেওঁলোকে বিহাৰ কৰি আছিল ঘৈণীয়েক সহিতে, তেওঁলোকে সোমাল বশিষ্ঠ মুনিৰ আশ্ৰমত, গাই গৰুটো দেখা পালাক, পাই লাগা হ'ল
ঘৈণীয়েক কেইজনী তাৰমানে আকৰগজ মনোভাৱ আমাক লাগবই আহোঁকে নালগে বাপাহাৰে হাপি ভস্মা কৰিব আমাক কি দৰকাৰ আছে কোনোবা ঘৈণীয়েকে কয় কোনোবা নহয় মৰতত বান্ধৱী আছে প্ৰেজেণ্ট দিম এইটো বাৰ্থডে হওক কিবা হওক নালগে বাপাহাৰে এনেকৈ তাৰমানে তেওঁলোকে মানা কৰে কিন্তু কথা পেলাব নোৱাৰি শেষৰজন বসু প্ৰবাসে পাঘাত ধৰি লৈয়ে আহিল বশিষ্ঠই ধ্যান কৰি গধূলি যেতিয়া গাই গৰুটোক দেখা পানে নন্দিনীক ধ্যান কৰি চাই যে এওঁলোকে নিছে এই অষ্টবসুই তেতিয়া অভিশাপ দিলে তোহাৰ ইয়াতে থকাৰ যোগ্যতা নাই পেৰাডাইজ লষ্ট হ'ল পেৰাডাইজ লষ্ট স্বৰ্গচ্যুতি অৰ্থাৎ নৈতিকতাৰ স্খলন হ'ল আমাৰো নৈতিকতাৰ স্খলন হ'লে আমি এনেকৈ অনুধাৱন বা তলকলৈকে যাব লগা হয় মৰটোক আহিল গংগাপুত্ৰ হিচাপে শান্তনুৰ ঔৰসত বেছি দোষটো হ'ল কাৰ দোষ কৰাটো পাঘাত ধৰাটো হ'ল ভীষ্ম বাকীকেইটা সংকানে লৈ গ'ল যে গংগাক বিয়া কৰোঁতে যে শান্তনুৰ চুক্তি হৈছিল কি চুক্তি মোৰ কোনো কামত বাধা দিব নোৱাৰিব আপুনি তেতিয়াহে বিয়া কৰিব পাৰিব বাকীকেইটা লৈ গ'ল কম দোষ উলুৰ লগত বগৰী পুৰা যা বুলি যে কয় সেইটো হৈছে প্ৰাৰব্ধ গতিকে জয় বিজয় এই কৰ্মফলৰ প্ৰতিফলনত কি হ'ল অসুৰজনী পালাক এই পিছত কথাবিলাক আহিব এৰাম বিঘ্নিকন গণিৰমি থাকো কত ভ্ৰমৰে পুষ্পতৰমি থাকে যে নমত যদি তজুগুণে বাক্য অলংকৃত হয় যেন তজু পদতলে তুলসী শুভ বিঘ্নিক নমনি নগনি যাতে আমি তোমাৰ নাম লৈ থাকিব পাৰোঁ চাৰি হৃদয় কৈছে এই কথাখিনি কুন্তীয়েও কৈছিল কুন্তী স্তৱত নানান বাধা বিঘ্নিও যাতে হে বাপা কৃষ্ণ তোৰ নাম ল'বা আমি নেৰু যেনেকৈ জাজি গংগাক বাধা দি ৰাখিব নোৱাৰে এটা উদাহৰণ দি নকৈছিল এনেকৈ কুন্তী স্তুতিত কৃষ্ণ কৈছিল হে পেহী মই যাবা নললো দে তোৰ ভক্তিত ৰৈ গ'লো কি লাগে কওঁ মোক একো নালাগে বাপা মোক সংঘাত দিয়া দুখ যন্ত্ৰণা দিয়া যাতে তোমাক মনত থাকে কৃষ্ণক বিচাৰিছে আল্টিমেটলি কিন্তু কুন্তীয়ে বুদ্ধিয়ক কৃষ্ণ মানে আনন্দ সুখে বিচাৰিছে কিন্তু আমি সুখ বিচাৰি দুখহে পাওঁ সুখ বুলি মানুহ বুলি আনন্দ চন্দ্ৰ আগৰৱালা যে কবি আছিল আমাৰ ভাঙনি কোঁৱৰ সুখ বিচাৰতে সংসাৰত পাই দুখৰ উপৰি দুখ আল্টিমেটলি কুন্তীয়ে কিন্তু সুখে বিচাৰিছে কৃষ্ণক মানে কি হৈছে দুখ দিয়া যাতে তোমাক মনত থাকে সুখ নালাগে শ্ৰী ভৈলে ভুলে মন নকৰে নানা কাম সম্পদত নপৰে লৈবাক তব নাম এনেকৈ কৈছিল কুন্তীয়ে শ্ৰী মানে কি ঐশ্বৰ্য বিভূতি হলি নানান কামত লিপ্ত হ'ব অহংকাৰ হ'ব আমাৰ কিবা অমুক হ'ব তমুক হ'ব গতিকে এইবিলাক নালাগে হে কৃষ্ণ বিপদ দিয়া সংঘাত দিয়া যাতে তোমাক মনত থাকে এৰাম কৰ্ণ ভৰি থাকে যে তজুজ খচই তেবে জৈতে তৈতে জন্ম হৌক কৃপাময় কৃতাৰ্থ ভৈলহু আমি বলনিষ্ঠ কৰি জাতো তজুৰ ৰূপ দেখিলো চক্ষু ভৰি কৰ্ণ ভৰি যাতে থাকে তজু যশস হয় তেৱে যাবে তৈতে জন্ম হৌক কৃপাময় কৃতাৰ্থ ভৈলো আমি বলনিষ্ঠ কৃতাৰ্থ হলো আমি তোমাক যে দেখা পালো এনেকৈ চাৰি হৃদয় নিজকে ধন্য মানি পেলাই তেওঁ যেতিয়া দেখা দিলাক আহি ঘটনাটো গম পাই অভিশাপ যে দিলাক তেওঁ আহিলতো তেওঁলোকক দেখা দিলে চাৰি হৃদয়ক এৰাম নম নম বিপুল কীৰ্তি মহেশ্বৰ ও নমো ভগবন্ত ইষ্ট দেৱ জগতৰ পৰম অসাধু জিত ভকতি বৰ্জিত তাত তুমি কদাচিত নুহিকা বেকত হে মহেশ্বৰ মহাযোগ ঈশ্বৰ মহেশ্বৰ হে প্ৰভু নমো ভগৱন্ত ইষ্টদেৱ জগতৰ সমস্ত জগতৰ তুমি ইষ্টদেৱ এনেকৈ শ্ৰুতি কৰিছে জগত মানে কি শাস্ত্ৰীয় অৰ্থ জগতৰ বৰ্গা জ মানে জন্মা গ মানে গতি কৰা ত মানে তৰিত গতিত তয়বত্ত ৰদস্যকাৰীৰ সন্তত্ব তৰিত মানে বিজুলী আটাইতকৈ গতিবেগ কাৰ বেছি পোহৰৰ আমাৰ যে বিজুলী ঢেৰেকনি মাৰে আগতে শব্দটো পিছতহে পাওঁ পোহৰটো আগতে আহে চিকমিক বিজুলী যে
শব্দটো বহুত পিছতে, কাৰণ পোহৰৰ গতিবেগ বেছি। তাতকৈ গতিবেগ বেছি কাৰ? মনটোৰ। এতিয়া আছো, গুৱাহাটী পালোৱে যায় এনে। গতিকে এই সংসাৰৰ প্ৰত্যেকটা বস্তু বৰ্গা জ মানে জন্মিয়ে গ মানে গতি কৰে তৰিত গতিত বিযোগ গতিত কিহক লগি? মৃত্যুক লগি। সেইকাৰণে আমি মৃত্যুমুখী প্ৰত্যেক জীৱই আমি সংসাৰৰ মনুষ্যই পৰীক্ষিতক যে অভিশাপ দিছিল 7 দিন কিয় দিলে, 8 দিন কিয় নিদিলে, 10 দিন কিয় নিদিলে? পৰীক্ষিতক অভিশাপ দিয়া 7 দিনৰ তাৎপৰ্যটো হৈছে অকল পৰীক্ষিতকে নহয়, সমগ্ৰ জীৱগণক সেই 7 দিনতে সময়ৰূপী সাপে দংশন কৰিব। তক্ষক কোনো নাই, সাপে, সময়ৰূপী সাপে। সেইকাৰণে নামঘোষত মাধৱদেৱে কৈছে, ক্ষুদ্ৰ সুখে বহু আশা কৰি ভৱ জীৱ আছে পৰি অকাল সৰ্পে দংশী হৰাইল চেতনতাৰ। ক্ষুদ্ৰ সুখে বহু আশা কৰি, অলপমান সুখৰ কাৰণে বহু আশা কৰোঁ আমি। সুখ কিন্তু অলপ। ভৱ মানে সংসাৰ, কূপ মানে গৰ্ত বা গাঁত। এই ডাষ্টবিন সদৃশ এই সংসাৰ গৰ্তত পৰি আছো, তাতে আৰু সময়ৰূপী সাপে আমাক গিলি আছে। আজিৰ দিনটো গেল মানে নাই আৰু, তাক আৰু ঘূৰাই নাপাওঁ। সময়ৰ টিকনি আগফালে উৰে মামা, দীপেন বৰুৱা গীতত যে আছে, সময়ৰ সচৰাচৰ টিকনি পিছফালে থাকে, কিন্তু সময়ৰ টিকনি আগফালে উৰে বুলি কৈছে। সেয়ে হৈছে আমাৰ আমি প্ৰত্যেকে পৰীক্ষিত, আমি গতি কৰি আছো। সেয়ে জগত পৰম অসাধু যিটো ভকতি বৰ্জিত, তাতো তুমি কদাচিত নুহিকা বেকত। পৰম বৰ্জিত অসাধু যিবিলাক, তাতে তুমি কেতিয়াও বেকত নোহোৱা। অৰ্থাৎ দুষ্কৃতিৰ মাজত তুমি নাই, সদায় সংস্কৃতিৰ লগত। দুষ্কৃতি আৰু সংস্কৃতি, যুগে যুগে দুষ্কৃতি আৰু সংস্কৃতি, দৈত্য এইবিলাক দুষ্কৃতি, দেৱতা সংস্কৃতি। গুৰুজনাই যে সেই বৰগীতত কৈছিল, শুন শুন ৰে সুৰ বৈৰী প্ৰমাণা নিশা চৰণা খনিদানা ৰাম নাম যম সমৰক সাজিয়ে সমদলে কয়লি পয়ানা। শেষত গুৰুজনা কৈছে কি? অন্ধ মুগুৰ দশস্কন্ধ পাপবোধ জানকী ক্ষীৰত চৰাই। সীতাৰ আন এটা নাম জানকী, সীতাৰ আন এটা নাম বৈদেহী, সীতাৰ আন এটা নাম অজনিজা। হে মুগুদ, হে মূৰ্খ ৰাৱণ, যদি ভাল চিন্তিছা, জানকীক মাথাত তুলি নি ৰামৰ তাতে অৰ্পণ কৰাত বাহিৰে তোৰ নিস্তাৰ নাই। 10টা মাথা ৰাৱণ, 10টাৰো মাথা আছিল না, অৰ্থাৎ 10টা মাথাৰ সমান তেওঁৰ দক্ষতা আছিল। কি ৰাজনীতি, কি কূটনীতি, সেইকাৰণে 10টা মাথা ৰাৱণৰ। এৰাম আমাক কৃপায়ে তুমি ভৈলা উদয়, ও নমো নমো প্ৰাণনাথ দেৱ কৃপাময়ী, নিগতি ব্ৰহ্মা শুনিয়ক দেৱগণ, এই মতে মুনি হবে কৰিলা বৰ্ণন। হে নমো নমো প্ৰাণনাথ দেৱ কৃপাময়, তুমি উদয় হৈছা আমাক দেখা দিয়াৰ কাৰণে। ব্ৰহ্মাই দেৱগণক এই কথাখিনি কৈ আছে। এৰাম পাছে তাখম 12 বাক্য অভিনন্দা কৰি, মেঘৰ গৰ্জনে মাতিল অন্ত দেৱ হৰি, বদতি বৈকুণ্ঠনাথ শুনা সিদ্ধ ছয়, মোৰ পাৰিষদ জয় আউৰবি, মোৰ পাৰিষদ জয় আউৰবি জয়। ইত দুই মোক আজি বহু সদৰ্থিল, জাত তোমাক বেত বাৰীয়ে ঠেলিল,
বিহিলা দণ্ড জিতৈত দুহান্তৰ ভৈলে কৌচিত শাস্তি সন্মত মোহৰ। মোৰ মান সন্মানক খেদালে এই দুজনে তোমালোকক বেয়া ব্যৱহাৰ কৰি মোৰ সন্মানৰ কথা আছে। তাতে আৰু তোমালোক ব্ৰাহ্মণ, যাৰ ব্ৰহ্মজ্ঞান আছে তেওঁ ব্ৰাহ্মণ, এই ব্ৰাহ্মণক মোৰ এই দুই ভৃত্যই তোমালোকক অন্যায় কৰিলে উচিত দণ্ডই দিছা তোমালোকে এই বুলি মানে কি অভিনন্দা কৰিছে। অভিনন্দা মানে সেইটো মানি লৈছে, মানে প্ৰশংসা কৰিছে, ঠিকে আছে। এৰা মোৰ পৰমদেৱ যিহেতু ব্ৰাহ্মণ, এতেকে তোমাক মই কৰোঁ প্ৰসন্ন। যদি বোলা তজু অপৰাধ নাহিয়াত, তাৰতে সেইটো কওঁ শুনিও সাক্ষাৎ। যদি কিবা অসন্তোষ কৰিছা, তোমালোকক এটা কথা কওঁ, ময়ে কৈছোঁ এইটো আচলতে, তেওঁটো লীলা। এই যে অভিশাপ দিয়াৰ হেৰিটো তেওঁৱে মানে কৰিছে এইটো কামটো আচলতে। তেওঁ যুদ্ধ কৰা মানে খেলা এখন খেলৰ কাৰণে, অৰ্থাৎ এইটো দেখুৱাব লাগিল লোক সমাজক দুষ্কৃতিবিলাকক কেনেকৈ দমন কৰিব লাগিব। আৰু দুটা বস্তু থাকিবই সমাজত, সংস্কৃতি আৰু দুষ্কৃতি, দৈত্য দানৱ আৰু দেৱতা, ভাল আৰু বেয়া এই দুটা দিশ থাকিবই সংসাৰত। চবেই যদি ভালে হয়, বেয়া কেনেকৈ আমি বুজি পাম, এই কথাটোৱে আচলতে ইনডাইৰেক্টলি তেওঁ প্ৰকাশ কৰিছে। এৰা মোৰ ভৃত্য অপৰাধ কৰিলে কজত, আপুনি কৰিলো হেন মানিলো মনত। ভৃত্যে পাপ কৰিলে যাৰ নাম কয়, তাৰ কেতিয়া হৈছে তো কুঞ্জৰ আনয়। আৰু মোৰ নিৰ্মল শস্যা শুনিয়াতি, চণ্ডাল পৰ্যন্ত শুদ্ধ হুয়ে হব জাতি। হেন মই তোমাৰ অনুগ্ৰহে থাকি, লভিল পবিত্ৰ কীৰ্তি জগতকে ঢাকি। মোৰ গুণানী কীৰ্তন, মোৰ নিৰ্মল যশস্যা যদি কোনোবাই শুনে, চণ্ডালো কি হয় শুদ্ধ হয়, অধম জাতি হৈ শুদ্ধ হয়। গতিকে তোমালোকে বেছি চিন্তা নকৰিবা, এইটো শাস্তিটো ঠিকে আছে। আৰু এইটো ময়ে কৰিছোঁ আচলতে, এনেকৈ এটা তেওঁলোকক সান্তনা দিছে। হে মোৰ প্ৰভুসকল, বাপ বান্ধৱ আই মাতৃসকল, গতিকে আমি আল্টিমেটলি কি সেইহেন প্ৰভু ভগৱন্তক আমি চিনিব লাগিব, আত্মাক জানিব লাগিব। এই দেহাটোক জানিলে নহ'ব। এটা সাধুকতা আছে, দেহাটোক যে জানো আমি। এজন ৰজাৰ 4জনী পত্নী আছিল। সেই ৰজাৰ 4জনী পত্নীৰ নাম হৈছে, প্ৰথমা পত্নীৰ নাম কায়া, দ্বিতীয় পত্নীৰ নাম কাঞ্চন, তৃতীয়জনী পত্নীৰ নাম কামিনী, আৰু চতুৰ্থজনী পত্নীৰ নাম কি কৰুণা। ৰাজাই কিন্তু কি কৰে, প্ৰথম পত্নীক খুব মৰম কৰে, বহুত টকা পইচা খৰচ কৰে প্ৰথম পত্নীৰ নামত। নানানটা দুৰ্নীতি কৰি হ'লেও, খোৱন ধোৱনে হওক, নানানটা প্ৰসাধন অলংকাৰে বহুত টকা খৰচ কৰে। কিন্তু কৰুণা নামৰ ঘৈণীয়েকজনীক এলাগি কৰি থাকে, মৰমে নকৰে। আৰু বাকী দুজনীক, কাঞ্চন আৰু কামিনীক নিয়ে ক'ৰবাত উৎসৱ পাৰ্বণ হ'লি, বিয়া বাৰু হ'লি লৈ যায় লগত। বৰ তাত্বিক কথা। যেতিয়া ৰজাৰ মৃত্যুৰ সময় আহি পালে, তেতিয়া প্ৰথম আটাইতকৈ মৰমৰ পত্নীজনক মাতিছে, হেৰা কায়া তুমি আহাচোন। বোলে কিয়? বোলে মোৰ মৰা সময় মৰলি, তুমি মোৰ লগত যাবা না? মই আৰু কিয় যাম, এনেকৈ উঠছে। বোলে হ'লে ইমান মই কিয় খৰচ কৰিলোঁ তোমাৰ নামত, ইমান টকা পইচা, মানে এইটো আপোনাৰ কথা, কৰিবই লাগিব। ঘৈণীয়েক হ'লি কিনো কয় বোলে। নাৰ্ভাছ হ'ল ৰজাই। তেতিয়া দ্বিতীয়কাৰী পত্নীক মাতছে, কাঞ্চনক, কাঞ্চন তুমি আহাচোন। প্ৰথমা বাইৰা তোমাক এনেকুৱা কথা ক'লে, মোৰ প্ৰথম পত্নী, মই মৰলি মোক কৈছিলোঁ লগত যাবা না? তুমি আটাইতকৈ মৰম তাইকহে মই বেছিকৈ কৰোঁ, তোমালোকক কম কৰোঁ, নকৰোঁৱে, লগতো নেনো সেনেকৈ বেছিকৈ। তুমি কি কোৱা, তুমি চাগে মোৰ লগত যাবা মৰলি? বোলে আপুনি মই মৰা চাই আছোঁ, মৰলিয়ে বেলেগত তাকে বোলে যাম, ফিৰকাত নাই। কিনো কয় বোলে। তাৰপিছত তৃতীয়গৰাকী পত্নীক মাতিলে, বোলে কামিনী আহাচোন তুমি। বোলে কিয় স্বামী? বোলে মোৰ মৰাৰ সময় হৈছে, বাকী দুটাই নাযায় মোৰ লগত,
তোমাকতো মই বেছি মৰমে নকৰোঁ, প্ৰথমজনীকে মৰম কৰিছিল কায়াক, তুমি মোৰ লগত যাবা চাগে? বোলে যাম শ্মশানক লগি, চিতাত তুলি দিয়াৰ পিছত গুচি আহিম কয়। তেতিয়া কৰোণাত তাকে কেনেকে যে কোনটো নাকেদি যায়? কৰোণাকটো মৰমে নকৰে, এলাগী কৰি দিছে, কোনো খবৰে নলয়। কৰোণাই কিন্তু চতুৰ্থগৰাকী পত্নীয়ে যাক এলাগী কৰি থৈছিল, নিজে নিজে আহিছে, মোক নুসুধে নেকি স্বামী আপুনি? মই যাম আপোনাৰ লগত, মইনো তোমাক কিন্তু নাকেদি সুধো, তোমাক দেখোন মৰমে নকৰোঁ। এই তাত্ত্বিক অৰ্থটো কি ঘৈণীকৰ? কায়া হ'লে দেহাটো, আমি এই দেহাটোৰ নামত কিমান যে খৰচ, কিমান ভাল পাওঁ, কত চাবোন চচা দামী চাবোন, মই হেৰি দিওঁ 70 টকা চাবোন দিওঁ, ইমান দাম মোৰ পাৰফিউম আছে, এই দেহাটো থাকব এৰি যাব লাগিব, কিন্তু এইটোক আমি বেছি মৰম কৰোঁ। কাঞ্চন কায়, কাঞ্চন মানে সোণা, সোণাৰ কেইবাটাও মানে নাম আছে, হিৰণ্য মানে সোণা, ৰত্ন মানে সোণা, অৰ্থাৎ ঐশ্বৰ্য বিভূতি। কাঞ্চনক যে সুধিছিল তুমি চাগে যাবা লগত, নাযাওঁ আপুনি মৰাই যে আছো, বেলেগত তাকে বলে যাম। অৰ্থাৎ এই যে সোণা, আইসকলে যে লদ লৈদা বালা পিন্ধে, অহংকাৰত যে ইঞ্জিনিয়াৰ বেটা দিছে মোক, এই 12 তলাত দিছে, এনেকে দেখিও দিলো মানুহ। তাৰপিছত ঐশ্বৰ্য, ধন সম্পত্তি, মাটি সম্পত্তিবিলাক মৰাৰ পিছত বেলেগৰ হৈ যাব, টানি টানি হৈ ল'ব, এনেকে নললিও। এই আংঠিটো খুলি ৰাখ, কাণৰ সোণা, এইবিলাক কিন্তু সিবিলাকে আমি ভাল পাওঁ, বাপ সোণা। গতিকে কাঞ্চনাল এইটো মৰাৰ পিছত বেলেগৰ হৈ গ'ল, বেলেগত তাকে পলাই যাম বুলি যে কৈছিল। তাৰপিছত কামিনী মানে ইষ্ট কুটুম, মৰাৰ পিছত লৰভৰাকে খৰি একডাল লৈ যাব দেখে মানুহ, যাই কিন্তু নাটকে তাতে বেছি। আজিকালি চাবচোন, আৰু মদ নহলি খৰি দিয়া মানুহ নহয় হৈছে। এই লৈ আহিবি ভাই, থাকিম যা, একদম শেষকলৈকে থাকিম, শেষকলৈকে থাকিম যা, লৈ আহিবিচোন, হেৰি হাফ এটাই লৈ আহিবি, নহ'লে এনেহেন। গতিকে লৰভৰাকে লৈ গ'ল, খৰি পেট দি গুচি আহিল, আহি ঘৈণীয়েকে ক'ব, হে চাহ এক কাপ কৰা, হে বিৰাট কষ্ট হৈছে ৰ'দত, মিঠা অলপ বেছিকে দিবি, বৰ কষ্ট হ'ল। সেইত ব্যস্ত হ'ল। ইষ্ট কুটুম মানে কুৰ্মা গোষ্ঠী আৰু ওচৰ চুবুৰীয়া, এইটো হ'ল কামিনী। আৰু শেষৰ জনা পত্নীকে কৰোণা, হে আত্মাটোহে যাব লগত, বাকী চব এৰি থৈ যাব লাগিব। এটা লোকগীতত আছে, এ হৰিয়ে চিনিলে নাপাই, নিচিনিলে পাই, জীৱৰ অদ্ভুত জালা, আর 12 জন বৈষ্ণৱে অনাই ফুৰিব, একেখনি চিঙা কাঠা নীলাজমন, হে নীলাজমন, বিপাঙে পৰি নমৰা, হিয়াৰ ভিতৰে আছে নিজ গুৰু, কিয় মন চিনি জানি সেৱা কৰা, হে নীলাজমন, বিপাঙে পৰি নমৰা। দেখাত উল্টা হেন লাইনটো লোকগীতটোৰ, চিনিলে নাপায়, নিচিনিলে পায়, জীৱৰ অদ্ভুত জ্বালা, কি চিনিলে নাপায়, উল্টা হেন নহয় কথাটো। যদি আমি আত্মাক চিনিব পাৰো, জানিব পাৰো আত্মাক, তেতিয়া জীৱৰে জ্বালা যন্ত্ৰণা আমি খাব নালাগে। যদি নিচিনো, পৰমাত্মাক নাজানো, তেতিয়া আমি জ্বালা যন্ত্ৰণা খাবই লাগিব, সংসাৰক আহিয়ে থাকিব। কি সুন্দৰ কথা। 12 জন বৈষ্ণৱে চিঙা কাঠা পিন্ধা মানে এই কাঠা দেহাটো, এই কথাই কৈছে। গতিকে হে মোৰ বাপ বান্ধৱ আই মাতৃ হ'ব, ভাগৱত শুনিলেই নহ'ব, আমিতো শুনি আছো বছৰে বছৰে। আচল লাইনত আহক। শ্ৰৱণ কীৰ্তন কলিযুগত অন্য কিন্তু নাই, বিড়ম্বনা ধৰ্ম অন্য কৰি লাভ নাই। শ্ৰৱণ কীৰ্তন ধৰ্ম কৰি এই কলিকৃত দোষৰ পৰা আঁতৰি বা এই সংসাৰ আগত তৰি যাব লাগিব। নাৰায়ণ দাস ঠাকুৰতে লেখা এই লোকগীতটো, হৰি নামৰ কল সজাই দৃঢ় ভেল, কলিৰ লোকে নিষ্ঠা ৰিলায় হৰি, শ্ৰী গুৰু শংকৰ করুণা সাগর, নামোর পাতিলা খেলা, চারি বেদে ভইলা
নৌকাৰ খাত তলা গীতা ভাগৱত বাৰ বইলা অনন্ত নামৰে খিলি গাজাল মুঠি নৌকাৰে কৰিলা ৰক্ষায় হৰি শ্ৰী গুৰু শংকৰ করুণা সাগর নামৰ পাতিলা খেলা। শংকৰদেৱক জানিব লাগিব আগতে নিজৰ ল'ৰা ছোৱালীক এটা নামঘোষাৰ পদ মুখাস্ত কৰিব দিয়ক। টুইংকল টুইংকল লিটিল ষ্টাৰো জানবা দিব লাগিব, জানক, কিন্তু এইটোও জানবা দিব লাগিব। আৰু আচলত আহক কইবা অমুকত কিবা পূজা হৈছে তাকো সঠৌকিখন লৈ গৈছিলোঁ, বেবিচাৰি ভক্তি নকৰিব, এক কৃষ্ণত আহক, তেতিয়াহে সফল হ'ব পাৰিম। এই জীৱনটোৰ সাৰ্থকতা নহ'লে আমাৰ দুই নাৱত দুই ভৰি হ'ব। কাৰণ শুনিলেতো লাভ নাই, সেইমতে কামো কৰিব লাগিব। নানানটা কালচাৰ হৈছে বৰ্তমান, বলবাম কিবা বাম, এইবিলাক বাধা দিয়ক। নিজৰ ল'ৰা ছোৱালীক নতুন প্ৰজন্মত শিকাওক ভক্তি কি বস্তু, সংস্কৃতি কি বস্তু, তেতিয়াহে কামত আহিব। নহ'লে মোবাইল টিপা কম 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 কৰবা দিয়ক ল'ৰা ছোৱালীক, নহ'লে বেঙা হ'ব এটা সময়ত মানুহ। মায়াকক ভাত খাইছা না বুলি সুধিলে মোবাইল দিব, খাইছোঁ দে, মুখেদি ক'বাৰ নাই, বেঙা হৈ যাব এটা সময়ত। এইটো যাতে নহয়, আধ্যাত্মিকতা দিয়ক। নহ'লে কি হ'ব, এই যে লোকগীতটো আছিল, মাক কি বুজি পাব নাই, ৰাস্তাত থৈ যাব। ও দেউতাৰা যাৱে ও হিৰ হিৰ নকৰবি, গিৰ গিৰ নকৰবি, উপাৰে নানিবি ৰোমাচৰ মূৰাৰ হৈ বনবা খাটিলো, মোৰ বাপাই পাওক যাই ঘৰ। বেটাই আনি দিলা ৰোমাচৰ মূৰা, খাওঁ ভাবিছিলো মনে, খাবাও নাপাইলো, গঞ্জনাহে খাইলো, একে ঠাই পাইলো বনে। ও বনৰ ভিতৰে কান্দিবে লাগিলা, ইহা কবি নাই মাৱে, মাৱৰ বিননি শুনি পাছে পুতাই ফিৰি ফিৰি বনে, চাৱে দেউতাৰা যাৱে। হিৰহিৰ নকৰবি, সাধু কথাৰ ওপৰত লোকগীত। গীতৰ কথা কিয় আনছো, মই সংগীতৰ মানুহ, বেয়া নাপাব আপোনালোকে। কিয় আনছো, বাকী এইবিলাক কথা গোটেই জানে। আচলটো কি হৈছে, আমি ল'ৰা ছোৱালীক আধ্যাত্মিকতা দিব লাগিব। এই যে ৰাস্তাত এৰি থৈ যায় মাক বাপক, সেইকেইটা খেতিয়ক কেইটাই নকৰে, কিন্তু কৰে কাই জানে নহওক। এই ডাঙৰ ডাঙৰ যে মহা ডাঙৰ চাকৰি কৰা, বহু টকা ঘটা যে দুৰ্নীতি, সেইবিলাকহে থৈ যায়। মাক বাপক যে কাইজা লাগছে, শাহেক বৰকত যে সেই ৰৌ মাছৰ মাথৰ কাৰণে বুঢ়ীৰো খাবাৰ মন, গিৰাকক কৈছে বুঢ়ীক বনমাক দিয়া, তিৰিৰ কথা ফেলবা নোৱাৰি, কলিকৃত ৰোগ, কলিৰ যুগত তিৰিৰ অধীন, বনমাক দিবা গৈছে বুঢ়ীক। সহায় কিন্তু মাকে কৈছে, হে দেউতা ৰাজা, হে বতা বৰষুণ, এতিয়া নানবি মোৰ চলিটোই ঘৰত যাই পাওক। সি দিছে দে বাপাই, আৰু কি আৰু হেৰি কথা মতে। গতিকে কেনেকুৱা নিস্বাৰ্থ মৰম এই মাতৃ, এইবিলাক আমি জানবা লাগিব। যি কি নহওক বাৰু, এৰা এতেকে তোমাৰ জীৱা দ্ৰোহ চিন্তই, মূৰ চক্ৰে বাহুতাৰ কাটিব নিশ্চয়, যাহাৰ সেৱাই গুণ লভিল বিচিত্ৰ, চৰণৰ নুজাৰ কৰয় পবিত্ৰ। তোমাৰ যদি কোনোবাই দ্ৰোহ কৰে, চিন্তা কৰে, মোৰ চক্ৰে তাৰ কাটিব বাহু বা কাটি টুকুৰা টুকুৰি কৰিব। আটাইতকৈ সুপ্ৰিম যিটো পাৱাৰ সুদৰ্শন চক্ৰ, সেইটোৱে মাহাত্ম। এৰাম ইচ্ছা নকৰ অন্ত লক্ষ্মী নেৰন্ত সদায়, ব্ৰহ্মা দিয় যাৰ কটাক্ষ কহ দাসাই, হেন ব্ৰাহ্মণক জিত কৰে অৱমান, যদি লোকপালত আকৌ কৰিব নিৰ্জান। যদি এইহেন ব্ৰাহ্মণক কোনোবাই আৰু অপমান কৰে, দুৰ্ব্যৱহাৰ কৰে, সি যদি লোকপালো হয়, তাকো মই নিস্তাৰ নিদিওঁ, এই বুলি চাৰি সিদ্ধক ভগৱন্তই কৈছে। এৰাম সিহব ব্ৰাহ্মণ মূৰ নিষ্কাম ভকত,
তুষ্ট মনে থাকে মুত অর্পি কর্মযত চিনি ঘৃত পায়স মিশ্রিত অন্নচয় তুলিয়ানন্তে ৰসস্ৰবিয়া পৰই। যি হ'ব ব্ৰাহ্মণ মোৰ নিষ্কাম ভকত তুষ্ট মনে যদি অৰ্পণ কৰে এই ঘৃত মধু চেনি এইবিলাক তাৰ ঘ্ৰাণটো আহি মোৰ আপনা আপনি মোৰ নাকেদি সোমাই যায়, এনেকুৱা তাৰ মাহাত্ম্য। এৰাম তাকত সম্বাৰ মুখে ভুঞ্জ যে নমত হিমত ত্ৰিপিতি নোহে অগ্নিৰ মুখত মূৰ পদ জলহৰে সমেত্ৰী জগত পবিত্ৰ কৰয় সত্য পৰম পাপত। এনেকে এনেকে চাৰি সিদ্ধক প্ৰভু ভগৱন্তই কৈ আছে।